हेलो बंधु बंधुসকল আশা কৰো সকলোৱে ভালে আছে তো মই আজি আৰম্ভ কৰিবলৈ ওলাইছো আজি কাৰেণ্ট এফেয়াৰৰ পাৰ্ট 3 তো 1 2 3 4 5 6 এনেকে পাৰ্ট নম্বৰ দি মই কাৰেণ্ট এফেয়াৰ্স কেটা যোগদাইছো তো আপোনালোকে গুটেকেটা কাৰেণ্ট এফেয়াৰ্স মোৰ টেকনলজি ইনফো চেনেলৰ প্লেলিষ্টৰ পৰা গৈ চাব পাৰিব তো এনেকে যেকেটা মই কাৰেণ্ট এফেয়াৰ্স মই 1 2 3 4 5 6 এনেকে 10 অৰ পৰা 12টা লৈকে মই দিবলৈ চেষ্টা কৰিম আৰু হয়তো এটো অলপ লং হ'ব পাৰে তো লং হলেও গুটেকেটা কাৰেণ্ট এফেয়াৰ্সৰ ভিডিও যে আছে বা কন্টেন্ট আছে গুটেকেটা খুবই ইম্পৰ্টেন্ট তো আহিবলগীয়া যিবিলাক কম্পিটিটিভ এক্সাম আছে যিসমূহ কম্পিটিটিভ এক্সাম হয় থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড ডিএলএড আসাম টেট আসাম পুলিশ এসআই এপিডিসিএল ইরিগেশন তো যিসমূহ কম্পিটিটিভ এক্সাম আছে গুটেকেটাৰ হয়তো লগত হাৰম হিচাপে মিল আছে তো আশা কৰো হয়তো ভিডিওটো আপোনালোকৰ কাৰণে খুবই ইনফৰমেটিভ হ'ব তো বলক আজি পলম নকৰি ভিডিওটো আৰম্ভ কৰো তো আজিৰ ফাৰ্স্ট কোৱেশ্চন হৈছে বৰ্তমান বিশ্বৰ প্ৰথমখন কাৰ্বন ফাইবাৰ ৰেল কত পোৱা যায় চীনত তো বন্ধুসকল এই যেকেটা মই কন্টেন্ট তথা কোৱেশ্চন নম্বৰ 1 ৰ পৰা লাষ্ট লৈকে যিখিনি কোৱেশ্চন আনসাৰ আছে মই আশা কৰো গুটেকেটা খুব ইম্পৰ্টেন্ট আপোনালোকে ভিডিওটো স্কিপ নকৰিব স্কিপ কৰিলে কিন্তু বস্তুকেটা বুজি নাপাব হয়তো কৰবাত আপোনালোকৰ কাৰণে অলপ সুবিধাজনক হ'ব পাৰে হয়তো কৰবাত আপোনালোকৰ কাৰণে অলপ অসুবিধাজনক হ'ব পাৰে তো তাৰ বাবে ক্ষমা মাগিছো তো সেই কাৰণে ভিডিওটো স্কিপ নকৰাকৈ আপোনালোকে ফাৰ্স্ট টু লাষ্ট ভিডিওটো ওয়াচিং কৰিব তাৰ বাবে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছো তো ফাৰ্স্ট কোৱেশ্চনটো গমে পাইছে যে বৰ্তমান বিশ্বৰ প্ৰথমখন কাৰ্বন ফাইবাৰ ৰেল কত পোৱা যায় এটো হৈছে চীনত পোৱা যায় মনত ৰাখিব কোৱেশ্চন নম্বৰ 2 আছে কৰ পৰা ভাৰতে 2023-24 চনত সৰ্বাধিক প্ৰত্যক্ষ বিদেশী বিনিয়োগ ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট লাভ কৰিছিল এটো হৈছে সিঙ্গাপুৰৰ পৰা লাভ কৰিছিল নেক্সট কোৱেশ্চন হৈছে কোৱেশ্চন নম্বৰ 3 সুইস শান্তি সন্মিলন 2024 ৰাছিয়া ইউক্ৰেইন যুদ্ধ যেতিয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যেটো যুদ্ধ হৈছিল সেই যুদ্ধৰ সময়ত দুইখন ৰাষ্ট্ৰই কি কৰিছিল সুইস শান্তি সন্মিলন 2024 চনত অনুষ্ঠিত কৰিছিল আৰু এই সুইস শান্তি সন্মিলন 2024 খন কত অনুষ্ঠিত কৰিছিল এটো হৈছে সুইজাৰল্যান্ডৰ বাৰ্গেনষ্টক ৰিজৰ্টত ভাৰতে এই সন্মিলনত অংশগ্ৰহণ কৰে সেক্ৰেটাৰী হিচাপে মনত ৰাখিব নেক্সট কোৱেশ্চন হৈছে কোনে 2024 চনৰ 16 জুলাইত পোৰ্ট লুইছত ভাৰত মৰিচাছ মৈত্ৰী উদ্যান উদ্বোধন কৰে এটো হৈছে এনসাৰ হৈছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এস জয়শঙ্কৰে এটো মনত ৰাখিব খুব ইম্পৰ্টেন্ট নোট আছে নোট নম্বৰ 1 জুৱা 24 জুলাইত 2024 জুলাইত নেপালৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় ইন্টাৰনেশনাল যেটো এয়াৰপোৰ্ট আছে বিমান বন্দৰৰ পৰা উৰা মাৰিবলৈ যাওতে সৌৰ্য এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু 18 জন লোকৰ মৃত্যু হৈছিল এটো কত হৈছিল নেপালত তো এনেকে অকাই বকাই কোৱেশ্চন দিব পাৰে আপোনালোকে মেইন যেটো পইণ্ট আপোনালোকে মনত ৰাখিলেই হ'ল কোৱেশ্চন নম্বৰ 5 ত আছে কোনখন ৰাষ্ট্ৰই আৰম্ভ কৰিলে বিশ্বৰ সৰ্বপ্ৰথম মানৱবিহীন ব্যৱস্থা বাহিনী এটো হৈছে ইউক্ৰেইনে আৰম্ভ কৰিছে মনত ৰাখিব মানৱবিহীন ব্যৱস্থা বাহিনী হৈছে ইউক্ৰেইনত আৰম্ভ কৰিছে কোৱেশ্চন নম্বৰ 6 ত আছে কোনখন ৰাষ্ট্ৰই হিজাব আৰু অন্যান্য পৰম্পৰাগত ইসলামিক সাজ পোছাক নিষিদ্ধ কৰাৰ বিধেয়ক গৃহীত কৰিছে যেটো বিল পাস কৰিছে কোনে পাস কৰিছে তাজিকিস্তানে পাস কৰিছে হিজাবৰ বিল কোৱেশ্চন নম্বৰ 7 ৰাছিয়ান মহাকাশচাৰী অলেগ কোনোনেংকো কিমান কটুৱাইছিল কিমান সময় মহাকাশত কটুৱাইছিল এনেকা কোৱেশ্চনটো হ'ব লাগে অলপ মিস্টেক হৈছে ইয়াত বেয়া নাপাব যে ৰাছিয়ান মহাকাশচাৰী অলেগ কোনোনেংকোৱে কিমান সময় মহাকাশত কটুৱাইছিল এটো হৈছে মহাকাশত 1000 দিন কটুৱা প্ৰথমজন মানুহ
কনঙ্গ অলেখ এটু 1000 নহয়, এটু 100 দিন হব, এটু 1000 হৈ আছে, এটু অলপ কারেকশন কৰি লব, 100 হব। তো নেক্সট আছে কোয়েশ্চন নম্বৰ 8, কোনখন ৰাষ্ট্ৰই 3D হলোগ্ৰাফিক বেংক নোট 3D হলোগ্ৰাফিক বেংক নোট নিৰ্মাণ কৰিছিল? এটা কৰিছে জাপানে প্ৰৱৰ্তন কৰিছে। এনসারটো এটা আহি গৈছে, জাপানে প্ৰৱৰ্তন কৰিছে। কোয়েশ্চন নম্বৰ 9 আছে, কোনখন ৰাষ্ট্ৰই পঞ্চম পূৰ্ণ সদস্য হিচাপে কলম্বো সিকিউৰিটি কনক্লেভত যোগদান কৰিছিল? বাংলাদেশে কৰিছিল, মনত ৰাখিব। কোয়েশ্চন নম্বৰ 10 আছে, কোনে মৰিচাছত ভাৰতৰ প্ৰথম বহিৰাজ্য জনঔষধি কেন্দ্ৰ উদ্বোধন কৰিছিল? এটো কৰিছিল এনসার EAM জয়শঙ্কৰে কৰিছিল, মনত ৰাখিব। কোয়েশ্চন নম্বৰ 11 আছে, কোনে ভাৰতৰ প্ৰথম ট্ৰান্সশিপমেন্ট বন্দৰ হিচাপে কাম কৰিবলৈ জাহাজ মন্ত্ৰালয়ৰ অনুমোদন লাভ কৰিছিল? কেৰালাৰ আদানী গ্ৰুপৰ বিজিনজাম বন্দৰে লাভ কৰিছিল। কোয়েশ্চন নম্বৰ 12 অৰ্থাৎ আজি লাষ্ট কোয়েশ্চন, হেয়তীয়াকৈ কত টেষ্ট সেন্টাৰৰ বাবে DRDO প্ৰকল্প আৰম্ভ কৰিছিল? কত প্ৰজেক্ট আৰম্ভ কৰিছিল DRDO? পশ্চিম বংগত আৰম্ভ কৰিছিল। তো বন্ধুসকল, আজি এটো লাষ্ট কোয়েশ্চন আছিল। তো আশা কৰো আপোনালোকে ভিডিওটো শেয়াৰ কৰিব, তাৰ বাবে মই ৰিকুৱেষ্ট কৰিছো, আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, আৰু যদি নতুন আছে তো মোৰ চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব, বেল আইকনটো প্ৰেছ কৰিব, মোৰ নতুন আপডেটসমূহ যাতে আপোনালোকে সোনকালে পাই যায়। তো তাৰ বাবে ধন্যবাদ। আজি ইমানেই, বিদায় মাগিছো। থ্যাংক ইউ।